সমাপ্ত পঞ্চায়ত নিৰ্বাচন এতিয়া আমি সকলো গোটেইখিনি ৰাজনৈতিক দল লগতে আমাৰো দল প্ৰচাৰত আমি এতিয়া ব্যস্ত হৈ আছো। তো এতিয়া 2 মে তাৰিখে পঞ্চায়ত নিৰ্বাচন আছে। ৰাইজে আমাক বিপুল ভোটত জয় কৰাব বুলি আমি আশাবাদী হৈ আছো। য'তো আমি গৈছোঁ সকলো ক্ষেত্ৰতে আমি ৰাইজৰ সঁহাৰি পাইছোঁ। আমাৰ আশাবাদী সম্পূৰ্ণ যে ৰাইজে আমাক পুনৰবাৰ বিপুল ভোটত জয় কৰাই আমাক ৰাইজৰ সেৱা কৰিবলৈ আগবঢ়াই দিব বুলি আমি আশাবাদী। বিৰোধীৰ পৰা শক্তিশালী ৰূপত প্ৰচাৰত ব্যস্ত আপোনালোকে কি ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব বিচাৰে? হয়, আমাৰ অনাগত দিনবোৰত আমাৰ চৰকাৰে যি ধৰণৰ কামখিনি কৰি গৈছে, উন্নয়নমূলক কামখিনি কৰি গৈছে, সেইখিনি কামৰ বিষয়ে লৈ আমি ৰাইজৰ মাজত সোমাই গৈছোঁ। আমাৰ বিভিন্ন আঁচনিখিনি আছে, যেনেকৈ অৰুণোদয়, PM কিষাণ, উজ্জ্বলা, বহুত ধৰণৰ তেনেকুৱা আঁচনিখিনি আছে, য'ত আমি ৰাইজক উপকৃত কৰাইছোঁ গোটেইখিনি আঁচনিৰ লগত। তো সেই বিষয়ে লৈ আমি ৰাইজৰ মাজত প্ৰচাৰত আমি গৈছোঁ আৰু বিভিন্ন অঞ্চলত আমাক ৰাইজেও সঁহাৰি জনাইছে। আপোনালোকে নৱপ্ৰজন্ম হয়, আপোনালোকৰ দৃষ্টিত 3টামান সমস্যা কওকচোন। আমাৰ পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ডত হয়, আমাৰ মতে কি সমস্যা? কিছুমান এতিয়া সমস্যা 2-এটা থাকি গৈছে। যিহেতু আমি দেখিব পাইছোঁ আমাৰ এই 2-4খন অঞ্চলত আমাৰ এতিয়া ৰাস্তা ঘাট অকণমান বনাবলগীয়া আছে। অনাগত দিনবোৰত আমাৰ উপৰোক্ত কৰ্তৃপক্ষৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি সেই সমস্যাখিনি সমাধান কৰিবলৈ যথেষ্ট চেষ্টা কৰিম। কিছুমান ঠাইত আমি দেখিছোঁ এতিয়া আমাৰ পানীৰ অকণমান সমস্যা দেখি পাইছোঁ, য'ত নেকি আমাৰ চৰকাৰে জল জীৱন মিছন আঁচনি এটা ৰূপায়ণ কৰিছে। সেই আঁচনিৰ যোগেদি য'ত আমাৰ এতিয়া বাকী আছে, জল জীৱনৰ যিটো বাকী আছে, সেইখিনি ঠাইত আমি এই জল জীৱনৰ সুবিধা আমি ৰাইজক প্ৰদান কৰিম আৰু আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি এই বিষয়ত আমি চৰ্চা কৰিছোঁ আৰু য'ত বাকী থাকিছে সেইবিলাকতো আমি নিশ্চয় কৰাই যাম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দি থৈছোঁ। 1 নং টকলং আৰু আপোনাৰ আমাৰ সেই অমৃতগাঁও ফালে গৰাখহনীয়াৰ এটা সমস্যা আমি যিটো দেখিছোঁ, আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমাৰ যোগাযোগ আমি কৰিছোঁ আৰু ছাৰ্ভেও কৰাই থৈছোঁ। অনাগত দিনত এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি যত্ন লৈ আছোঁ আৰু আগন্তুক দিনত এই সমস্যাখিনি সমাধান কৰিম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দি থৈছোঁ।